হাজোৰ ভেলকৰত ভয়ংকৰ ঘটনা নিজৰ পত্নীক কেৰালাত বিক্ৰীৰ স্বামী ইক্ৰাম আলীৰ বিৰুদ্ধে কেৰালাত পত্নীক বিক্ৰী কৰি ঘৰত গুচি আহিল স্বামী ইক্ৰাম আলী সমুদায় ঘটনা শহুৰৰ পৰিয়ালে অৱগত কৰিবলৈ যোৱাত নৃশংস আক্ৰমণ ইক্ৰাম আলীৰ পৰিয়ালৰ লোকৰ গুৰুতৰভাৱে আহত 4জনকৈ ইক্ৰামৰ শহুৰৰ পৰিয়ালৰ লোক সানিদুল ইছলাম ৰেকিবুল হক আবেদ আলী আৰু শাহুমাক মেহৰুন্নেছা গুৰুতৰভাৱে আহতসকলক জিএমচিএইচত উন্নত চিকিৎসা প্ৰদান আনহাতে ইক্ৰাম আলীৰ লগতে পৰিয়ালৰ বিৰুদ্ধে সাম্প্ৰতিক ৰামদিয়া আৰক্ষীত প্ৰদান কৰা হৈছে এজাহাৰ ৰাজ্যত নাৰী দেহ চক্ৰৰ বিৰুদ্ধে ৰামদিয়া আৰক্ষীয়ে কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয় ঘটনাটো আপোনাৰ এনেকুৱা হৈছে যে কালি বিক্ৰী কৰা অভিযোগত এহেঁতে মাৰামাৰি হৈছে বিক্ৰী কেৰেলাত বিক্ৰী কৰিছে তাৰ হাজবেণ্ডে ছোৱালীটোৰ হাজবেণ্ডে ইক্ৰাম আলী বিক্ৰী কৰি থৈ কিনে ঘৰত আহিছে এৰি থৈ আহিছে কোনো যোগাযোগ পাইছে না নাই সেইটো নাজানো মই ঘৰত আহিল বিক্ৰী কৰি পেলাই তেখেতে কৈছে সুধিছে গাৰ্জেনে সুধিছে ছোৱালীটোৰ মায়েক বাপেক সুধিছে ক'ত থৈ আহিলি ছোৱালীটো থৈ আহিলি ক'ত কৈছে কেৰেলাত থৈ আছোঁ কিহৰ কাৰণে থৈ আহিলি বোলে নাজানো কিহৰ কাৰণে থৈ আছোঁ এনেকৈ কৈছে বিক্ৰী কৰিছে বিক্ৰী কৰাটো একদম নিশ্চিত বিক্ৰী কৰাটো বিক্ৰী কৰিছে তাৰপিছত ক'বা গৈছিল ক'বাৰ যাৰ কাৰণে আপোনাৰ এইটো ইক্ৰামটো যে আছে যুৱকটো যোৱাকালি ৰাতি তাৰ শহুৰৰ ঘৰত গেল ছোৱালীটোৰ ঘৰত গেল ইক্ৰাম মোক কৈ আছোঁ ছাৰ ইক্ৰামে গ'ল মদ চাত খাই কেনে গ'ল যাই কেনে কৈছে যে ছোৱালীটো লৈ আহিম টকা দি 20,000 সেনেকৈ কৈছে কোৱাৰ পিছত সিহঁতে কৈছে পইচাটো নাই আমাৰ তাত ছোৱালী এটা ইমান ডাঙৰ ছোৱালী এটা আছিল ছোৱালী তাতে বোলে পইচা আছিল 20,000 টকা সেইটো পইচাটো কাঢ়ি লৈ আহিল আহি কেনে তাৰপিছত তাৰ ছোৱালীটোৰ মায়াকে যিটো ছোৱালীটোক বিক্ৰী কৰিছে সেই ছোৱালীটোৰ মায়াকে ইক্ৰামক ধৰিছে ইক্ৰামক ধৰিলে ইক্ৰাম আৰু তাৰ শাহুটোক মাৰিছে মাৰাৰ পিছত আমাৰ ভতিজা ল'ৰা দুটা তাতে গেছি তাৰ পেহী হয় গেছি যাই কেনে সুধিছে যে কি হৈছে বা আমি বস্তুটো হেৰি কৰি দিম তেহেঁতে মানা নাই ইক্ৰামে আৰু সেইটোৰ কাৰণে লাগিল মাৰপিটটো বেয়াকৈ মাৰা মানে আপোনালোকে চাইছে 4জনক মাৰিছে 4জনৰ এটা হ'ল সাইন্দুল আৰু এটা হ'ল ৰিকিবুল হুছেইন আৰু আবেদ আলী আৰু মেহৰুন্নেছা এনেকৈ বেয়াকৈ মাৰিছে ৰামদিয়া আৰক্ষীক গোচৰ দিছিল দিয়াৰ পিছত আপোনাৰ কালি যে মাৰপিট হ'ল এতিয়া পুলিচ কালি ৰাতিও আহিছিল আহি কেনে ইহঁতক এৰেষ্ট কৰা নাই আমাৰতো গোচৰ হৈ গৈছে এৰেষ্ট কৰা নাই সিহঁতক ৰক্ষণাবেক্ষণতে সন্দেহ আছে আমাৰ যে পইচা চইচা খাই কেনে এৰেষ্ট কৰা নাই নেকি সেইটোৰ কাৰণে আমাৰ সন্দেহ আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ এতিয়া মুখ্যমন্ত্ৰীক আমি ক'ব খোজোঁ যে হেমন্ত বিশ্ব শৰ্মা ছাৰক কৈছোঁ যে ছাৰ আপোনালোকেতো ছোৱালীৰ কাৰণে বহুত হেৰি কৰে আপুনি কেছটো চাই কেনে আমাৰ নিউজটো চাই কেনে এইটো আমাক উচিত বিচাৰ কৰি দিয়ক আপুনি ল'ৰাকেইটা সেই মানুহকেইটাক এৰেষ্ট কৰি জেলত প্ৰেৰণ কৰিব লাগে বিচাৰ লাগে আমাৰ আহত হিচাপে 4জন আহত হৈছে আপোনাৰ বাবুৰ নাম কি ৰে সানিদুল ইছলাম এজনৰ নাম আৰু এজনৰ নাম ৰিকিবুল হক আৰু এজনৰ নাম আবেদ আলী আৰু আমাৰ আণ্টি হয় তাৰ নাম মানে মেহৰুন্নেছা মাৰিলে ইহঁতৰ আনোৱাৰৰ ল'ৰা বোৱাৰী কেইজনী মানে গোটেইকেইজনী মিলি মাৰিছে 12জনে মানে বহুত বেয়াকৈ মাৰিছে মানে বহুত ইনজুৰ্ড হৈ আছে এতিয়া মানে হয় সুবিচাৰটো আমাক লাগেই কিহৰ কাৰণে মাৰিছে বোলে ভণ্টিটোৰ কাৰণে আমাৰ যে ভাগিনটো আছে ভাগিন ছোৱালীটো এই ভাগিন ছোৱালীটোৰ কাৰণে বিক্ৰী কৰিছে কেৰালাত বিক্ৰী কৰিছে তাৰ গিৰাকে বিক্ৰী কৰিছে আনোৱাৰৰ ল'ৰাই বিক্ৰী কৰিছে আনোৱাৰে অৰ্ডাৰ দিছে তই বিক্ৰী কৰি থৈ আহিবি তেওঁলোকে বিক্ৰী কৰিছে আমাৰ ল'ৰা দুটাক মাৰি দিছে মাৰছি হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA 365